গৰমৰ দিনৰ এবিধ সুস্বাদু ফল লিচু। প্ৰয়োজনীয় পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ লিচু খাই ভাল নোপোৱা লোক হয়তো কমেই ওলাব। ডাল ভৰি ভৰি লাগি থকা লিচুৰ সোৱাদ কাৰনো ল'বলৈ মন নাযায়। কেৱল লিচুৱে নহয়, লিচুৰ পৰা প্ৰস্তুত কৰি উলিওৱা শীতল পানীয়, জুচ আদিও গৰমৰ দিনত সকলোৰে প্ৰিয়। লিচু উৎপাদনৰ ক্ষেত্ৰত আমাৰ দেশ ভাৰত আছে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত। পিছে আপুনি জানেনে বিশ্বৰ সকলোতকৈ অধিক লিচু কোনখন দেশত উৎপাদন কৰা হয়? কেৱল প্ৰযুক্তিৰ দিশৰ পৰাই নহয়, উৎপাদনৰ ক্ষেত্ৰতো চীনে দেখুৱাইছে চমক। বিশ্বৰ ভিতৰতে সৰ্বাধিক লিচু উৎপাদন হয় চীনত। প্ৰতি বছৰে চীনে উৎপাদন কৰে 2.8 মিলিয়ন টন লিচু। 100টাতকৈও অধিক লিচুৰ প্ৰজাতি পোৱা যায় চীনত, যাৰ ভিতৰত মুখ্য প্ৰজাতি হৈছে ৱাইচি, হাকিব আৰু নৌমাইচি। চীনৰ বিশেষকৈ দক্ষিণ প্ৰান্তত অধিক লিচু উৎপাদন কৰা হয়। পিছে লিচু উৎপাদনৰ ক্ষেত্ৰত পিছ পৰি থকা নাই ভাৰত। চীনৰ পাছতেই লিচু উৎপাদনত দ্বিতীয় স্থানত আছে ভাৰতৰ নাম। প্ৰতি বছৰে ভাৰতত 0.70 মিলিয়ন টন লিচু উৎপাদন কৰা হয়। ভাৰতৰ ভিতৰতে অধিক লিচু উৎপাদন বিহাৰত হয় যদিও অসমো এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই। শেহতীয়াকৈ তেজপুৰৰ লিচুৱে দখল কৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰ। বহু উন্নত প্ৰজাতিৰ লিচু উৎপাদন হয় তেজপুৰৰ লিচু বাগানত। তেজপুৰৰ লিচু বাগানত উৎপাদিত এটা লিচু বিক্ৰী হয় 50 টকা দৰত। তেজপুৰৰ লিচু বাগানত বিশেষকৈ 8টাকৈ প্ৰজাতিৰ লিচু পোৱা যায়। ইয়াৰ ভিতৰত বোম্বাই, বিলাইতী, ইলাইচি, চাহিলিখি অন্যতম। যদি অসমৰ লগতে ভাৰততো চীনৰ দৰে অত্যাধুনিক প্ৰযুক্তি কৃষি ক্ষেত্ৰত ভাৰততো ব্যৱহাৰ কৰিলে এদিন বিশ্বৰ ভিতৰতে লিচু উৎপাদনত শীৰ্ষস্থান দখল কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ভাৰতে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।